পুনৰ স্বাগতম জনাইছোঁ 09 কমিউনিকেশ্যন প্ৰাইভেট লিমিটেড প্ৰেজেন্স বিহুৱতী বোৱাৰী আৰু পলম নকৰাকৈ এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে যোৰহাটৰ বোৱাৰী পল্লৱী বৰা হাজৰিকা
কঠীয়া তলিতেও ভনী ৰহে দৈ পানী চলো চলো ভনী ৰহে দৈ ঐ আমি মাছে মৰা ঠায়ে ভনী ৰহে দৈ মাছে মাৰো আহা দৈ দলৰি ঐ পথাৰত হে মাজত বনৰ বগৰী ভপা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত পল্লৱী হয় খুব ধুনীয়া লাগিছে ধন্যবাদ ধুনীয়াকৈ নাচিছা বাৰু বিচাৰকৰ কথা বেলেগ বিচাৰকসকলৰ হয় নহয় হয় কিন্তু মোৰ খুব ভাল লাগিছে তোমালৈ শুভেচ্ছা জনাইছোঁ যে তুমি প্ৰথম পৰ্যায়ৰ পৰা এতিয়া দ্বিতীয় পৰ্যায়লৈ আহিছা ধন্যবাদ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আজি ঘৰৰ পৰা কোনোবা আহিছেনে নাই অহা মানে আগতো অহা নাছিলে এইবাৰো নাই অহা মানে আমাৰ আহিব নোৱাৰে মানে অলপ বহুত দিগদাৰ হয়। অসুবিধা নহয় জানো আৰু মা ঘৰ ফালৰ পৰা দেউতা যিহেতু আৰক্ষী বিষয়া কৰ্মৰত তাৰপিছত মা ভাইটি থাকে ভাইটি পঢ়ি আছে তো দিগদাৰ হয় মানে আমাৰ আৰু স্বামী স্বামী বিজনেছ কৰে আৰু পাপাক যিহেতু গা বেয়া হৈ থাকে হাৰ্টৰ পেচেণ্ট তেখেত হয় হয় তো মানে এটা ল'ৰা যেতিয়া মই থাকিবলৈ কিন্তু মোক পঠিয়াই দিছে তেওঁ মানে মোৰ বদলি তেওঁ চব কাম কৰি আছে ঘৰত এতিয়া সেইটোৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাব লাগিব সঁচাকৈ তোমাক যে পঠিয়াই দিছে এইটো যে কোৱা নাই যে আমাৰ ইমান অসুবিধা হৈছে আৰু তুমি যাব নোৱাৰা হয় নাচিবলৈ মই মানে যিহেতু ৰিজাল্টটো গম পোৱা নাছিলোঁ যামগৈ বুলি ভাবিছিলোঁ তো পাপাক ফোন কৰিলোঁ পাপা এনেকৈ ৰিজাল্ট দিয়া নাই ছেকেণ্ডৰ পাইছোঁ নহয় পাপাই ক'লে যে ইমান কষ্ট কৰি আকৌ আহিব নালাগে তাতে থাকি দিয়া ৰিজাল্ট লৈ পেলাইহে আহিবা কৈছে এয়াহে বৰ ভাল লাগিল শুনি হয় ভয় লাগিছে লাগিছে আজিও ভয় লাগিছে হয়নে হয় হয়তো সদায় লাগে হয়, মঞ্চত হয়। উঠিলে হয়নে মঞ্চত উঠিলে ভয় লাগে কম্পিটিশ্যন যিহেতু ঠিকে আছে মই বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয় পূৰবী বা নমস্কাৰ বাইদেউ আমাৰ বৰ মৰম লগা ন যোনটোৰ নিচিনা জিলিকি আছে ন পল্লৱী একদম জিলিকি থকা নাচনী এজনী আৰু তোমাৰ পৰিয়ালৰ যিটো বুজাবুজি হয় সেইটো বৰ ভাল লাগিছে শুনি আৰু এতিয়া তোমাৰ পৰিৱেশনলৈ আহোঁ হয় হয় তোমাৰ গগনাৰ লয়টো কাটিলে হয়নে হয় হয় গগনা তাৰমানে ঢোলৰ লগত নগ'ল অঁ তুমি নিজে গম পাইছানে নাই নিজেতো গম পাবই লাগে হয় পাইছোঁ অকণমান পাইছা ন গমটো। অঁ। এই ঢোলৰ মানে ঢোলত আচলতে প্ৰেক্টিচ কৰা নহয় যে অঁ। মুখতে কৰি কৰি সেনেকেই নাচিব আহিছোঁ মানে তেনেকেই নাচিবলৈ হয়। আহিছা কিন্তু সেই তালটো লাগিব যিহেতু তালত ওলাইতো আহিছাই হয় হয় হয়নে সেইটো নহয়? মই গম পাইছোঁ অকণমান লাগিছে ওলাইতো বুলি ভুল। আহিতে মানে প্ৰথমেতো তুমি গগনা বজোৱা নাই হয় হয় ঢোলৰ তালেতো আহিছা হুম, হুম। আৰু সেই তালটোতেতো গৈ আছে একেটা তালতে গৈ আছে গতিকে সেইটো সাধাৰণতে মিছ হ'ব নালাগে হয় হয় য'ত তোমাৰ সেই লয়টোৱে কাটা গ'ল হয় হয় হয়নে তাৰপিছত বিহু নাম ফাঁকি তুমি যিটো স্কেলত গাইছা হয় সেই স্কেলত তোমাৰ চেনাইটোত তোমাৰ চেনাইটি শব্দটো টেঙাইটি শুনি গৈছে অঁ চটোৰ জেগাত তৰ নিচিনা শুনি গৈছে হয় হয় হয়নে হয়। তুমি স্কেলটো সদায় চাই ল'ব লাগে হয়নে ঠিক আছে হয় ভৱিষ্যত উজ্জ্বল কামনা কৰিম ধন্যবাদ। ধন্যবাদ পাহৰিবা যেতিয়া এটা গীত পৰিৱেশন কৰিবলৈ যাব বা নাচিবলৈ যাব আপোনাক তালৰ নলেজটো বহুত দৰকাৰ তালৰ জ্ঞান থাকিব লাগিব আপুনি নাচোতে আপোনাৰ তালৰ জ্ঞান আছে কিন্তু আপুনি যেতিয়াই মাইক্ৰফোনৰ ওচৰলৈ আহি যায় আপুনি তালটো খেলি মেলি কৰে মানে বাদ্যযন্ত্ৰ আপুনি যেতিয়া বজায় আপোনাৰ তালটো খেলি মেলি হৈছে তাৰমানে হয় হয় আপুনি কোনটো আখৰা কৰিব নাচোতে আপোনাৰ তাল মেলি আছে হুম, হুম। আপুনি গগনাপাত তালৰ লগত বজাবলৈ চেষ্টা কৰিব কিবা এটা লগাই পেলাই গানৰ লগত সেই তালত আপোনাৰ গগনাপাত আপুনি বজাব পাৰিছে নাই হয় ঠিক আছে টকাটো লৈ পেলাই আপুনি কোনোবা এটা ঢোলৰ গান এটা আমি মোবাইলত লগাইও আমি টকাটো ঘৰত প্ৰেক্টিছ কৰোঁ তাল আমি ৰাখিব পাৰিছোঁ নে নাই গতিকে সেইটোও আখৰা কৰিব লাগিব অকল নাচিলেই নহ'ব হয় সম্পূৰ্ণ নাচনী হ'বলৈ হ'লে
বজাবও লাগিব, নাচিবতো লাগিবই, হয় বজাবও লাগিব, গাবও লাগিব, সকলোখিনিয়ে কৰিব লাগিব। আৰু এটা মই খালি কথা এটা কৈ দিওঁ আপোনাৰ নাচৰ বিষয়ে। আপুনি প্ৰথম নাচ মানে বিহু নামৰ পিছত যিটো চেও নাচিছে বা আপুনি পেপাৰ পিছত যিটো চেও নাচিছে, হয় এটা জেগাতে হৈ আছে, আপুনি এটা জেগাতে নাচি আছে। তাৰমানে গোটেই চেওটো আপুনি এটা খোজ বা দুটা খোজ সেনেকুৱাহে হৈছে, আপুনি নিজৰ জেগাটোৱে নচাৰ নিচিনা লাগিল। চাব যাতে সেইখিনি সময়টো আপুনি অকণমান মুভমেণ্ট লয়, অকণমান জেগাডোখৰ কভাৰ কৰে। ঠিক আছে, ঠিক আছে। বাকী উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু পৰৱৰ্তী ৰাউণ্ডলৈ যদি যায় নিশ্চয় চাবলৈ আশা কৰিম আৰু ভালকৈ। ধন্যবাদ। ঠিক আছে, ঠিক ধন্যবাদ। আছে। দীপজ্যোতি দা বিহুৰ ক্ষেত্ৰত আমি যদি কওঁ গ্ৰামাৰ আছে বুলি বহুত গালিও খাওঁ। মানুহে কয় এইটো ইমান পুৰণা বস্তু, কি ইয়াত গ্ৰামাৰৰ কথা আহে। কিন্তু আমাৰ গোটেই জীৱনটোৱে আমি গ্ৰামাৰ। মই যে কথা কৈ আছোঁ সেইটোও কিবা এটা গ্ৰামাৰতে কৈ আছোঁ। ৰিম্পীয়ে যে কিবা এটা কৈছে, টাইমত কিবা এটা কৈছে, টাইমত ইমান টাইমত ক'ব লাগিব, ইমান টাইমত ওলাব লাগিব, সেইটোও এটা অংকই হয়। আমি খোজ এটা দিওঁ, সেইটো অংকই হয়। সেই বস্তুটোকে যদি আমি বিহুটোত প্ৰয়োগ কৰিবলগীয়া হয়, তেতিয়া অলপ কিছুমান মানুহ অসন্তুষ্টও হয়, কৈ দিয়ে আৰু যে আমাৰ এটা ইমান পুৰণা বস্তু এটাত কি ইয়াত গ্ৰামাৰৰ কথা আছে। আচলতে কথা নাই, কিন্তু আল্টিমেটলি আমি কৰিয়ে আছোঁ, কিন্তু সেইটোৱে কৰোঁ। ঠিক তেনেদৰে এতিয়া আপুনি বিহু নামফাকে গাবলৈ লৈছে, জোৰা নামফাকে গাইছে ধৰি লওক, হয় সেই জোৰা নামফাকিৰ লগত আপুনি টকাটো লৈছে, হয় টকাটো আপুনি যিটো ৰিদমত ঢোলটো বজিছে সেইটো ৰিদমত আপুনি গাব, হয় টকাটো তাতেই বজাব লাগিব। হয়, যদি হয়। টকাটো অকণমান খেলি মেলি হৈ থাকে, আপুনি বিহু নামটো কেনেকৈ গাব? হয়। সেইটো গাব নোৱাৰিব ন, আপোনাৰ খেলি মেলি লাগিবই। হুম, হুম। গতিকে এইবিলাক কথা আমি লক্ষ্য ৰাখিব লাগিব। আৰু প্ৰধান কথা হ'ল কি, সদায় বিহু নাম ফাঁকি যেতিয়া আপুনি গাব লাগিব, যিহেতু পৰিৱেশনত এফাকি বিহু নাম গাবই লাগিব হয় নাচনীগৰাকীয়ে। গতিকে আপুনি চাই ল'ব যে মই এইটো বিহু নাম গালে মই ভালকৈ গাব পাৰিম, বা এইটো স্কেলত গালে গাব পাৰিম, মোৰ কণ্ঠ ইমানখিনিলৈকে যাব। হয় এইখিনি আপুনি নিজেই চইচ কৰি ল'ব। বাকী আপোনাৰ অনুশীলনৰ অলপ প্ৰয়োজন আছে, আপুনি ভালকৈ অনুশীলন কৰিব। হয় ছাৰ, ভৱিষ্যতে লগ পোৱাৰ আশা ৰাখিলোঁ। ধন্যবাদ। ধন্যবাদ। পল্লৱী হয় তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।